Hello. Kau apa? Ah, belum ada dua. Ini ada dua. Ukur makan deh kan? Ini. Kali. Ini mantu bela itu. Jadi ni, mau edit kau yang dokter mana mana? Mau buka. Allah mungkin tak boleh olah. Sabun dia. Pani kon le. Pani kon borol. Kon pisat tumi di diba pani. Kenapa ini kan baru sofa main di yang satu kali di mana? Kira nampak naga? Bag mana lagi? Foto. মোৰ জন্মদিন উপলক্ষে মই গম পোৱা মতে মোৰ উপাকাংক্ষীসকলে কেইটামান কাৰ্যসূচী ৰাখিছে। প্ৰথমে আমাৰ প্লেণ্টেশ্যন আছিলে, গছ পুলি ৰোপণ কাৰ্যসূচী। যোৱা বছৰ আমি প্ৰায় 100 জোপা গছ পুলি ৰোপণ কৰিছিলোঁ আৰু এইবাৰ আমাৰ উপাকাংক্ষীসকলে, মোৰ উপাকাংক্ষীসকলে, মাজুলীৰ যুৱক যুৱতীসকলে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু আমি গছ পুলি ৰোৱাৰ পিছত কোনেও তত্ত্বাৱধান নকৰে আৰু এনেকৈ গছ পুলিবিলাক মৰি যায়, কিন্তু এইবাৰ এই যুৱক যুৱতীসকলে এটা ডাঙৰ পদক্ষেপ লৈছে যে যোৱা বছৰ যিকেইটা গছ পুলি ৰুইছিলে এই গছ পুলিকেইটাক এবাৰ নামাকৰণ কৰিছে। বিভিন্ন মানুহক এডপ্টেশ্যনৰ কাৰণে এপ্ৰ'চ কৰিছিলে ছ'চিয়েল মিডিয়াৰ যোগেদি, আৰু ইতিমধ্যে মই গম পাইছোঁ প্ৰায় 60জনৰ ওপৰত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিয়ে যোগাযোগ কৰি তেখেতসকলে এডপ্ট কৰিছে। এইটো শুভ লক্ষণ আৰু মই এই অকল ব্যক্তিগত ধন্যবাদ জনাইছোঁ আজিৰ এই শুভক্ষণত, যাতে যেন প্ৰত্যেকজন আমি যদি নাগৰিকে মানুহে ভাবিব পাৰে এইবিলাক সৰু সৰু কাম, এই সৰু কামবিলাকৰ দ্বাৰাই আমাৰ সমাজ সুস্থ হ'ব পাৰে, আমাৰ এই পৰিৱেশ সুস্থ হ'ব পাৰে। গতিকে তেখেতসকলে যে যি মহান পদক্ষেপ গ্ৰহণ কৰিছে তেখেতসকললৈ মই ধন্যবাদ জনাওঁ। আৰু ৰক্তদান দ্বিতীয় কাৰ্যসূচী হিচাপে আপোনালোকে গম পাইছে যে ৰক্তদান দিছে, প্ৰায় শতাধিক যুৱক যুৱতী আহি আজি ৰক্তদান দিছে। আৰু তৃতীয় কাৰ্যসূচী আছে আমাৰ জেংৰাইমুখ ক্ৰীড়া প্ৰকল্পতে এটা প্ৰীতিমূলক ফুটবল আয়োজন কৰিছে। সুন্দৰ পৰিৱেশ আমাৰ উপাকাংক্ষীসকলে, মোৰ উপাকাংক্ষীসকলে এটা আজি মোৰ এই পবিত্ৰ দিনটোত যে ইমান কষ্ট কৰি চলিছে, যে এই কাৰ্যসূচীবিলাক লৈছে, মোৰ ভাষা নাই এইবিলাকক ধন্যবাদ জনাবলৈ। আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হওক, এনেকৈ সমাজৰ কাৰণে দায়বদ্ধতাৰে সমাজখনক আগুৱাই নিবৰ কাৰণে, দেশক আগুৱাই নিবৰ কাৰণে, ৰাষ্ট্ৰক আগুৱাই নিবৰ কাৰণে কাম কৰক, সেই শুভেচ্ছা জনাইছোঁ।